মই হাফ ইঞ্চিত এনেকৈ মাৰ্জিন কৰি দিছোঁ, হাফ ইঞ্চি তলত। আৰু নেক্সট মই নেকৰ যিটো নেক ফ্ৰণ্টৰ নেক, যিহেতু ফ্ৰণ্টৰ নেকত মই দিম ইয়াতে, ইয়াৰ পৰা মাৰ্জিন কৰিম ইয়ালৈকে 8 ইঞ্চি দি দিম। এনেকৈ তাৰপিছত এনেকৈ আৰু ইয়াৰ পৰা মই ইয়ালৈকে 6 ইঞ্চিত এনেকৈ দিম। এইটো মই এনেদৰে মিলাই দিম। এনেদৰে মিলাই দিম। নেক্সট মই আপোনালোকক ব্লাউজ কাটিঙত মই কৈয়ে থাকোঁ যে মই ফ্ৰণ্টত বেকৰ পাৰ্টতকৈ মই ফ্ৰণ্টৰ পাৰ্টত মই এইফালে 1 ইঞ্চিটো মই বেছিকৈ লওঁ। আৰু বেকতকৈ আমাৰ ফ্ৰণ্টত কি হয় মানে অলপমান বেছি লাগে, সেইকাৰণে মই 1 ইঞ্চিটো ফ্ৰণ্টৰ পাৰ্টত মই অলপমান বেছি লৈছোঁ। নেক্সট মই আহিম এপেক্স পইণ্ট, আমাৰ যিটো এপেক্স পইণ্ট মই কৈছিলোঁ বেকত লৈছিলোঁ 4.5 আৰু ফ্ৰণ্টত মই লৈছোঁ 11। আৰু মই এনেকৈ মাৰ্জিন টানি 11 ইঞ্চিত এনেকৈ মাৰ্জিন টানি লৈ ল'লোঁ। নেক্সট মই এইফালে 1.5 ইঞ্চিটো ৰাখি দিওঁ, চিলাইৰ কাৰণে 1.5 ইঞ্চিটো মই এনেদৰে ৰাখি দিম। ৰাখি দি কিনে মই ফিটিঙৰ পৰা মাৰ্জিন কৰিম। এতিয়া এইটো চাই থাকিব। আৰু মই এইটো মাৰ্জিন 11 ইঞ্চিত মই মাৰ্জিন কৰিছোঁ। নেক্সট মই ইয়াৰ পৰা মানে যিটো মই 1 ইঞ্চি বঢ়াই দিছিলোঁ, সেই 1 ইঞ্চি বঢ়াই দিয়াৰ পৰা মই এতিয়া 7 ইঞ্চ লৈ ল'ম। ইয়াতে মই 7 ইঞ্চ লৈ ল'ম। আমাৰ কি হয় ইয়াতে যাতে আমাৰ কি হয় 3.5 ইঞ্চ মই 3.5 ইঞ্চ আছে ইয়াতে, আমাৰ 3 ইঞ্চিত এতিয়া ফিটিং হ'ব, এইখিনি চিলাইৰ কাৰণে যাব। আৰু এইফালে মই 1.5 ইঞ্চিটো ৰাখিয়ে দিছোঁ চিলাইৰ কাৰণে, 3 ইঞ্চিত থাকিব এইখিনি। মই ইয়াৰ পৰা ইয়ালৈকে মই 7 ইঞ্চিত মই মাৰ্জিন কৰিছোঁ। এইডাল মাৰ্জিন মই এনেদৰে দীঘল কৰি টানি দিম, এনেকৈ দীঘলকৈ টানি দিছোঁ। দি কিনে চাই ল'বচোন পুৰে মানে 1 ইঞ্চিও নলওঁ, 75ত মই এনেদৰে মাৰ্জিন কৰিছোঁ। আৰু মই এইফালেও সেই একে মেজাৰমেণ্টতে এনেকৈ চিন দি দিছোঁ। নেক্সট মই 7 ইঞ্চ লৈছোঁ যিহেতুকে, এই 7 ইঞ্চৰ মই মাজত এটা দাগ দি দিম এনেদৰে। আৰু এইটো পইণ্টৰ পৰা এইটো পইণ্ট এনেকৈ মিলাই দি দিম, এনেদৰে মিলাই দি দিম। আৰু নেক্সট আৰু এটা কথা মন কৰিব, মই যে আৰ্মহোলৰ সেইটো দিছোঁ, এই ৰাউণ্ডটো শ্বেপটো দিছিলোঁ, তাৰ পৰা মই এইফালে 2.5 ইঞ্চিত এটা এনেদৰে মাৰ্জিন কৰিম। মাৰ্জিন কৰি কিনে এইটো এনেদৰে মই এনেকৈ মিলাই দিম, এনেদৰে মিলাই দিম। এনেদৰে মিলাই দিছোঁ। এইটো মই মিলাই দিছোঁ। নেক্সট 1 ইঞ্চিটো যে ৰাখিছিলোঁ, 1 ইঞ্চিটো এনেকৈ বেকা কৰি আঁচডাল টানি দিম, এইফালে সামান্য ৰাখি কিনে এনেদৰে আঁচটো মই এনেকৈ টানি দি দিছোঁ। নেক্সট আহিল এইটো পাৰ্ট হৈ গ'ল। নেক্সট এইটো পাৰ্ট মই মাৰ্জিন কৰিম। আমাৰ যিহেতুকে আপাৰৰ মানে গোটেইখিনি আৰু মই একেবাৰে এইফালে মই 4.5 ইঞ্চিত এনেকৈ মাৰ্জিন কৰিম। আৰু মই আঁচ টানি দিম এনেদৰে দি কিনে চাবচোন, এইফালে 1/2 ইঞ্চ আৰু এইফালে 1/2 ইঞ্চ এনেদৰে কৰি এনেদৰে আকৌ কৰি এনেকৈ ব্লাউজ কাটিব বহুত সহজ হয়। আৰু মই এইফালেও আৰু এইফালে 1 ইঞ্চ এনেদৰে মাৰ্জিন কৰিম, এনেদৰে মাজতে মিলাই দিম, এনেদৰে মিলাই দিম। ইয়াতে আমাৰ টেকিং থাকিব। আৰু এইটো ধৰি লওক আমাৰ ইয়াৰ পৰা যদি আপোনালোকে এনেকৈ মাৰ্জিন কৰিব নোৱাৰে, তেতিয়াহ'লে ইয়াৰ পৰা মাৰ্জিন কৰি চাব। ইয়াৰ পৰা আমাৰ যিটো আৰ্মহোলৰ ৰাউণ্ডৰ জোখ দিছিলোঁ, তাৰ পৰা 5.5 বা 6 ইঞ্চিত এনেদৰে দাগ দিব। দি কিনে এনেদৰে বেকা কৰি অলপমান হেলনীয়া কৰি আঁচটো এনেকৈ টানি দিব। নেক্সট মই চাম ইয়াৰ পৰা ইয়ালৈকে মেজাৰমেণ্টটো চাই ল'ম কিমান আছিলে।
8 ইঞ্চ মানে 8 ইঞ্চ আছে আৰু এই 8 ইঞ্চিটো মই এই দুটা পাৰ্টত পাওনে চাই লওঁ এইটো পাৰ্টত কিমান আছে ফাৰ্ষ্ট টাইম চাই লওঁ ইয়াতে 6 পাইছোঁ আৰু ইয়াতে আমি ইয়াতে পাইছোঁ মানে 9 ইঞ্চ বুলিয়ে ক'ব পাৰি অলপমান জাষ্ট এইখিনি কম আৰু এইৰ পৰা এইখিনি আমাৰ চিলাই গুচি যাব হৈ যাব মেজাৰমেণ্টটো ঠিকেই আছে বাৰু এতিয়া মই কাটিং কৰিম নেক্সট মই বেল্টৰ কাটিংটো কৰি দিম এইখিনি মই ফাৰ্ষ্ট টাইম কাটিং কৰিলোঁ আপোনালোকে চাই থাককচোন মই এইটো কাটিং কৰিলোঁ আগতে আৰু মই আপোনালোকক কৈছিলোঁ আৰ্মহলত কোচ লগা আৰ্মহলত কি কাৰণে কোচ লাগে মই সেইটো আপোনালোকক কৈ দিলোঁ আৰ্মহলত কোচ মানে লগাৰ কাৰণটো হৈছে কি আমি যিটো আপাৰ চেষ্ট আমি আপাৰ চেষ্টৰ মেজাৰমেণ্টটো কৰি ল'ব লাগে আৰু আপাৰ চেষ্টৰ মেজাৰমেণ্টটো কৰি লৈ কিনেহে আমি ব্লাউজৰ আৰ্মহলৰ ৰাউণ্ডটো দিব লাগে এইকেইটা ৰেডি হৈ গ'ল এটা পাৰ্ট এই তিনিটা পাৰ্ট ৰেডি হৈ গ'ল ফ্ৰণ্টৰ এইটো ৰেডি কৰিম বেল্টৰ কাৰণে মই এইটো লৈ লৈছোঁ কাপোৰটোত ডাবল আছে ইয়াতে লৈ লৈছোঁ লেন্থটো লৈ লৈছোঁ মই 11 টোটেল 11 আছিল মানে চিলাই 1.5 আৰু এইফালে মই 11 আছিলে তাৰপিছত নেক্সট এইফালে মই লৈছোঁ মানে 4.5 হাফ আৰু এইফালে লৈছোঁ মই 4 লৈ কিনে এইখিনি দেখিছে এই 4.5 পৰা এনেকৈ আনি মই ইয়াতে এনেকৈ দি দিছোঁ আৰু আমাৰ বেল্ট ৰেডি হৈ গ'ল মই এতিয়া বেল্টটো কাটি দিম এনেদৰে বেল্টটো ৰেডি হৈ গ'ল গোটেইখিনি পাৰ্ট ৰেডি হৈ গ'ল এইখিনি ফ্ৰণ্টৰ পাৰ্ট গোটেইখিনি ৰেডি হৈ গ'ল আপোনালোকক মই বেক পাৰ্টটো দেখুৱাব নোৱাৰিলোঁ মই ফ্ৰণ্টটোৱে দেখুৱাই দিছোঁ বেকটো আৰু ইমান হেৰি নহয় প্ৰয়োজনো নহয় আৰু বেকটো আপোনালোকে পাৰে চাগে মই সেইকাৰণে ফ্ৰণ্টটো দেখুৱাইছোঁ এতিয়া মই হাত দুখন কাটিম মানে শ্বল্ট কাটিং কৰিম মই হাতৰ কাৰণে এইটো লৈ লৈছোঁ এইটো মই লেন্থটো লৈ লৈছোঁ 10.5 লেন্থটো 10.5 লৈ লৈছোঁ আৰু এইফালে মই ডাউন কৰিম 3.5 আৰু এইফালে মোৰ থাকিব মই এইটো লৈছোঁ 825 লৈছোঁ আৰু এইফালে চিলাইৰ কাৰণে 1.5 সেইটো 3.5 চিলাইৰ কাৰণে এইটো 1.5 ইয়াতে মাৰ্জিন কৰিম এইটো চিলাইৰ কাৰণে হয় এইখিনি চিলাইত যাব ইয়াৰ পৰা আমি হাতৰ ফিটিংটো কৰি দিম হাতটো হেৰি মানে জোখ কৰি কিনে কাটিব অতি সহজ হাতৰ ইমান হেৰি থাকিব নালাগে খালি এইটো আপোনালোকে 3.5 নমাই দিব দি কিনে এইটোৱে এনেদৰে মিলাই দিব এনেদৰে মিলাই দিব আৰু এইখিনি ইয়াৰ পৰা আৰু 1/2 ইঞ্চ আৰু মানে যিখিনি আমাৰ ফ্ৰণ্টৰ কাৰণে 1/2 ইঞ্চিটো ইয়াতে দি দিব আৰু এনেদৰে 1/2 ইঞ্চিটো মিলাই দিব এইটো 1/2 ইঞ্চিটো আৰু এইফালে ফিটিঙৰ কাৰণে আছে 5.5 আৰু এইফালে হ'ল 1.5 এইটো আমাৰ হাতটো হৈ গ'ল
হাতটো ৰেডি হৈ গ'ল আৰু আমি ফ্ৰণ্টৰ কাৰণে এইটো ডাবল হয় এইটো ফ্ৰণ্টত যেতিয়া মই ফ্ৰণ্টত লগাম এইখিনি এনেকৈ কাটি দিম এটা কাটি দি কিনে দেখুৱাইছোঁ এনেদৰে এই পাৰ্টটো আমাৰ ফ্ৰণ্টত হ'ব এইখিনি আমাৰ ফ্ৰণ্টত হ'ব এনেকৈ যদি আমি হাতটো কাটো তেতিয়াহ'লে আমাৰ যিটো আৰ্মৰ হলত পোষ্ট সেইটো নালাগে নিশ্চয়কৈ আপোনালোকে এনেকৈ কাটি চাব আৰু মই যিটো আপোনালোকক কৈছিলোঁ আৰ্মৰ হলৰ যিটো কোচ লাগে সেইটো আপোনালোকে যিটো আপাৰ চেষ্টটো আপোনালোকে ভালকৈ মেজাৰমেণ্ট কৰি ল'ব আপাৰ চেষ্টৰ মেজাৰমেণ্টটো ভালকৈ কৰি লোৱাৰ পিছত আপোনালোকৰ কেতিয়াও আৰ্মৰ হলত কোচ নালাগে আৰু ধৰক আপোনাৰ যিটো চোল্জাৰ বাগৰা আপোনালোকে ভাবিছে যে মানে 36 চাইজৰ ব্লাউজ হয় এইটো আমি যদি চোল্জাৰ ইফালে হাফ ডাউন কৰি দিওঁ তেতিয়াহ'লে চোল্জাৰ বাগৰিব তেনেকুৱা নহয় আমাৰ যিটো নেকৰ ডিপটো হয় নেকৰ ডিপ বেছি দিলে আমাৰ চোল্জাৰ বাগৰিব তেনেকুৱা কোনো কথা নাই নেকৰ ডিপ যিমানে নিদিয়ক কিয় আপোনালোকৰ চোল্জাৰ নাবাগৰে যদিহে আপোনাৰ আপাৰত যিমান লয় লয়াৰতো যদি সিমানে লয় তেতিয়াহ'লে আপোনালোকৰ চোল্জাৰ কেতিয়াও নাবাগৰে আপোনালোকে নেকৰ ডিপটো দিওঁতে আপোনালোকে আপাৰত যিমান লয় আপাৰত যদি আপুনি 3 লয় লয়াৰতো আপুনি 3 দি দিব আৰু চোল্জাৰ আপোনালোকে ভাবে যে চোল্জাৰ বেছিকৈ ল'লে চোল্জাৰ বাগৰিব মই লৈছিলোঁ 6.5 আপোনালোকে 7.2 ল'ব পাৰে 7 ইঞ্চি ল'ব পাৰে 7 ইঞ্চি ল'লেও আপোনালোকৰ চোল্জাৰ কেতিয়াও নাবাগৰে কিন্তু আমি আপাৰত আপুনি যিমান দিয়ে লয়াৰতো আপুনি যদি সিমান দিয়ে তেতিয়াহ'লে আপোনাৰ চোল্জাৰ কেতিয়াও নাবাগৰে এবাৰ তেনেকৈ ট্ৰাই কৰি চাবচোন যদি চোল্জাৰ বাগৰে মোক জনাব আপোনালোকে নিশ্চয়কৈ এবাৰ তেনেকৈ কৰি কিনে আপোনালোকে ব্লাউজ কাটিং কৰি চাব এয়া মোৰ ৰেডি হৈ গ'ল আৰু যদি আপোনালোকে যদি এনেকুৱা ভিডিঅ' লাগে তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে মোৰ কমেণ্টত জনাব মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে ঘৰতে বহি ব্লাউজ কাটিঙৰ কাম এনেদৰে মোৰ ভিডিঅ' আছে কিনে আপোনালোকে নিজৰ ব্লাউজটো আপোনালোকে নিজৰ ঘৰতে কাটিং কৰি চিলাই আপোনালোকে পিন্ধিব পাৰে তাৰ কাৰণে মই চেষ্টা কৰি যাম সদায় আৰু আপোনালোকেও মোক উৎসাহ দি থাকিব তেতিয়াহ'লে মোৰ ভিডিঅ' বনাবৰ কাৰণে ভাল লাগিব আজিলৈ ইমানতে নেক্সট ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই পুনৰবাৰ আহি যাম আজিলৈ এৰিছোঁ আপোনালোকে গোটেইখিনি কমপ্লিট হৈ গ'ল আজিলৈ এৰিছোঁ বেলেগ নেক্সট টাইম আপোনালোকক বেলেগ ডিজাইনত মই মানে ব্ৰা কাটৰ আৰু এইটো কাটৰি ব্লাউজ মই নেক্সট ভিডিঅ'ত আপোনালোকক বেলেগ প্ৰকাৰে মই দেখুৱাম কেনেকৈ মই কাটিং কৰোঁ আজিলৈ এৰিছোঁ ধন্যবাদ